মোৰ ছাত্ৰ-ছাত্ৰীসকল এইটো ভিডিঅ'ৰ জৰিয়তে মই নৱম শ্ৰেণীৰ গণিতৰ যিখন নতুন পাঠ্যপুথি তাৰ পৰা অনুশীলনী 4.1 ৰ প্ৰশ্নসমূহ সমাধান কৰিম। তো সম্পূৰ্ণ ভিডিঅ'টো চাবা তোমালোকে স্কিপ নকৰাকৈ। তো 1 নম্বৰটো দিছে এখন টোকা বহীৰ দাম এটা কলমৰ দামৰ দুগুণ। এই উক্তিটো প্ৰকাশ হোৱাকৈ দুটা চলকযুক্ত এটা ৰৈখিক সমীকৰণ গঠন কৰা। ইয়াত আমাক এটা হিংস দিছে যে ইয়াত এখন টোকা বহীৰ দাম x টকা আৰু এটা কলমৰ দাম y টকা বুলি লোৱা। ইয়াত কিন্তু তোমালোকক টোকা বহীখনৰ দাম বা কলমৰ দাম আমাক উলিয়াবলৈ দিয়া নাই। খালি আমি কি কৰিবলৈ দিছে, আমাক ইয়াত এটা দুটা চলকযুক্ত ৰৈখিক সমীকৰণ এটা গঠন কৰি দেখুৱাব লাগে। তো আহাচোন আমি এই প্ৰশ্নটোৰ সমাধান কৰোঁ। ইয়াত আমি ধৰি ল'লোঁ, ধৰা হ'ল এখন টোকা বহীৰ দাম x টকা আৰু এটা কলমৰ দাম y টকা। এতিয়া প্ৰশ্নটোত আমাক কি কৈছে, এখন টোকা বহীৰ দাম এটা কলমৰ দামৰ দুগুণ। গতিকে আমি কেনেধৰণে সজাব লাগিব সমীকৰণটো। এতিয়া আমি টোকা বহীৰ দাম যিহেতু x বুলি ধৰিছোঁ, কলমৰ দামৰ দুগুণ বুলি ক'লে ইয়াক y-ক 2ৰে পূৰণ কৰিব লাগিব, অৰ্থাৎ x = 2y হ'ব। তোমালোকে নিশ্চয় ধৰিব পাৰিছা কথাটো, যিহেতু আমাক টোকা বহীৰ দাম কলমৰ দামৰ দুগুণ বুলি কৈছে, গতিকে টোকা বহীৰ দাম ধৰিছিলোঁ আমি x। তো কলমৰ দামৰ দুগুণ বুলি ক'লে ইয়াক আমি y-ক 2ৰে পূৰণ কৰি দিব লাগিব, যিহেতু কলমৰ দামটো আমি y ধৰিছোঁ, গতিকে আমি লিখিব লাগিব x = twice y। এতিয়া twice y-টো আমি লেফ্ট ছাইডলৈ লৈ যাম। ইয়াৰ আগত একো চিন নাথাকিলে প্লাছ ধৰোঁ, এফালে আহিলে মাইনাছ হৈ যাব। তো আমি কি পালোঁ, x - 2y = এই ছাইডত একো নাইকিয়া হৈ গ'ল, গতিকে আমি 0 এটা দিব লাগিব। এতিয়া এইটোৱে হৈছে প্ৰশ্নটোৰ সমাধান। আমাক কি কৈছিলে যে দুটা চলকযুক্ত এটা ৰৈখিক সমীকৰণ গঠন কৰা। এইটো আমি পাই গ'লোঁ। এটা চলক হৈছে x আৰু এটা হৈছে y। এটা সমীকৰণ গঠন কৰি দেখালোঁ। এইটো হৈছে ইয়াৰ এনচাৰ, যিহেতু ইয়াত আমাক কলমৰ দাম বা টোকা বহীৰ দাম উলিয়াবলৈ দিয়া নাই। নেক্সট আমি 2 নম্বৰ কুৱেশ্যনটোলৈ। ইয়াত কি দিছে, তলৰ ৰৈখিক সমীকৰণবিলাক ax + by + c = 0 আৰ্হিত প্ৰকাশ কৰা আৰু প্ৰতি ক্ষেত্ৰতে a, b আৰু c ৰ মান উল্লেখ কৰা। ইয়াত আমি a, b আৰু c ৰ মান উলিয়াবলৈ দিছে। ইয়াত প্ৰকৃততে a হৈছে x ৰ সহগ আৰু b হৈছে y ৰ সহগ আৰু c টো হৈছে ধ্ৰুৱক পদ। তো এনিৱে ইয়াত আমি সমীকৰণ দিছে, প্ৰতি ক্ষেত্ৰতে আমি a, b আৰু c ৰ মান নিৰ্ণয় কৰিব লাগিব। আমাক 1 নম্বৰ প্ৰশ্নটোত দিছে 2ৰ 1টোত দিছে twice x + 3y = 9.35 বাৰ। এতিয়া ইয়াত আমি যিহেতু এই সমীকৰণটোক ইয়াৰ লগত তুলনা কৰিব লাগে, অৰ্থাৎ x + by + c = 0 সমীকৰণৰ লগত তুলনা কৰিব লাগে। আমাক প্ৰশ্নটো দিয়ে দিছিলে প্ৰথমতে। তো ইয়াত কি আছে দেখা পাইছোঁ যে ইয়াত ৰাইট হেণ্ড ছাইডত 0 আছে ইয়াত, গতিকে আমাৰ এই ৰাশিটো যিটো ধ্ৰুৱক পদটো আমি লেফ্ট হেণ্ড ছাইডলৈ লৈ যাম আৰু ইয়াৰ সন্মুখত যিহেতু একো চিন নাথাকে, গতিকে আমি প্লাছ ধৰোঁ আৰু এইটো লেফ্ট হেণ্ড ছাইডলৈ আহিলে এইটো কি হ'ব, মাইনাছ হৈ যাব। গতিকে ইয়াৰ পৰা আমি কি পালোঁ, twice x + 3y - 9.35 বাৰ = 0। এইটো যিহেতু এফালে লৈ গ'লোঁ, ইয়াত একো নাথাকিলে, গতিকে ইয়াত আমি কি দিব লাগিব, 0। এতিয়া আমি এই সমীকৰণটোৰ ক্ষেত্ৰত যদি লক্ষ্য কৰোঁ, ইয়াৰ প্ৰত্যেকৰ সন্মুখতে প্লাছ আছে, কিন্তু ইয়াত আমি মাইনাছ পালোঁ, গতিকে ইয়াত আমি প্লাছ দি লিখি দিওঁ, তেতিয়া বেছি ভাল হ'ব। গতিকে এইটো আমি কি লিখি দিব পাৰোঁ, twice x + 3y, এইটো আমি প্লাছ লিখি দিলোঁ আৰু মাইনাছটো কিহৰ ভিতৰত, -9.35 বাৰটো আমি ব্ৰেকেটৰ ভিতৰত ভৰাই দিলোঁ = 0। এতিয়া এই সমীকৰণটো এই সমীকৰণটোৰ লগত সম্পূৰ্ণ মিলি গ'ল। এতিয়া ইয়াত x ৰ সন্মুখত কি আছে, a, ইয়াত আমাৰ x ৰ সন্মুখত কি আছে, 2, গতিকে a ৰ মানটো কি হ'ব, 2। অনুৰূপ ধৰণে y ৰ সন্মুখত b আছে, তো y ইয়াৰ আগত ইয়াত কি আছে, 3, গতিকে b ৰ ভেলুটো হ'ব 3 আৰু এইটো হ'ব c ৰ ভেলু। তো আমি লিখিব পাৰোঁ a = 2, b = 3, c = -9.35 বাৰ। তো ইয়াত আমাক a, b আৰু c ৰ মান আমি নিৰ্ণয় কৰি দেখালোঁ। এইটো হৈছে ইয়াৰ এনচাৰ। তো 2 নম্বৰটোত আমাক দিছে x - y/5 - 10 = 0। এই সমীকৰণটোকো আমি এতিয়া ax + by + c = 0 সমীকৰণৰ লগত তুলনা কৰিম। তো প্ৰথমতে ইয়াত যিহেতু মাইনাছ আছে, মাইনাছখিনি প্লাছ কৰি লওঁ, মাইনাছ থকাবোৰ আমি ব্ৰেকেটৰ ভিতৰত লিখি দিম। তো ফাৰ্ষ্টত আমি লিখি ল'লোঁ x, তাৰপিছত প্লাছ দিলোঁ। এতিয়া আমি এইখিনি ব্ৰেকেটৰ ভিতৰত দি দিম মাইনাছৰ সৈতে। কিন্তু আমি এটা কাম কৰিব পাৰোঁ, y ৰ সন্মুখত যিহেতু একো নাথাকিলে আমি 1 এটা ধৰি লওঁ, গতিকে এইটো প্ৰথমতে আমি ছেপাৰেটকৈ লিখি দিব পাৰিম, তেতিয়া আমি b ৰ ভেলুটো উলিয়াবলৈ আমাৰ বাবে সহজ হ'ব। আমি এনেকুৱা ধৰণে লিখিব পাৰোঁ x প্লাছ, এইটো আমি কি বুলি লিখিলোঁ, 1/5 × y। যদি y ৰ সন্মুখত একো নাথাকে আমি 1 এটা ধৰি ল'ম, গতিকে এইটো 1/5 × y বুলি লিখিব পাৰোঁ আৰু প্লাছ এইটো দি দিলোঁ -10 = 0। এতিয়া আমি a ৰ ভেলুটো কি পাম, x ৰ সন্মুখত যদি একো নাথাকে 1 এটা ধৰি ল'ব লাগিব, a ৰ ভেলু হ'ব 1, b ৰ ভেলু হ'ব -1/5 আৰু c ৰ ভেলু হ'ব কিমান, -10। গতিকে আমি লিখিব পাৰোঁ a = 1, b = -1/5 আৰু c = -10। তোমালোকৰ যদি এনেকুৱা ধৰণৰ প্ৰশ্ন MCQত আহে, তেতিয়া এইবোৰ কৰি থাকিব নালাগে, ডাইৰেক্ট তোমালোকে এইটো -1/5, -10 আৰু 1 বুলি ডাইৰেক্ট তোমালোকে ধৰি ল'ব লাগিব। যিটো সময়ৰ কথা আছে, এনেকুৱা ধৰণে নিৰ্ণয় কৰি থাকিব নালাগে।
এবাৰ আমি 3 নম্বৰ কোৱেশ্চনটো সমাধান কৰিম ইয়াত দিছে -2x + 3y = 6 ইয়াত আমি প্ৰথমতে 6 টোক এফালে লৈ যাম মাইনাস হৈ যাব আৰু ৰাইট হ্যান্ড সাইডটো 0 হৈ যাব তো আগৰ নিচিনাকৈ আমি +6 টো এফালে লৈ আনিলে তো মাইনাস হৈ গ'ল তো এই ইকুৱেল 0 হৈ গ'ল যেটো এই সাইডত একো নাথাকিলে আমি 0 দিব লাগিব ৰাইট হ্যান্ড সাইডত এতিয়া আমি আগৰ নিচিনাকৈ লিখিছো -2x + 3y ইয়াত -6 আছিল তো প্লাস দিলো আৰু -6 টো ব্ৰেকেটৰ ভিতৰত দি দিলো এতিয়া আমি ইয়াৰ পৰা a b আৰু c ৰ মানটো নিৰ্ণয় কৰিব পাৰিম তো ইয়াত a ৰ মান হ'ব x ৰ হহক -2 b হ'ব y ৰ হহক অৰ্থাৎ 3 আৰু c হ'ব কিমান ধ্ৰুবক পদ অৰ্থাৎ -6 গতিকে আমি লিখি দিব পাৰো a = -2 b = 3 c = -6 এটো হৈছে ইয়াৰ সমাধান আমি 4 নম্বৰ প্ৰশ্নটো সমাধান কৰিম ইয়াত আমাক দিছে x = 3y ইয়াতো আমি আগৰ নিচিনাকৈ 3y টো লেফট হ্যান্ড সাইডলৈ লৈ যাম মাইনাস হৈ যাব কিন্তু ইয়াত আমি দেখা পাইছো যে ax আৰু by টো আছে কিন্তু c মানটো নাই অৰ্থাৎ ধ্ৰুবক পদটো নাই যিটো নাই হেতু সদায় আমি 0 ধৰি ল'ব লাগিব তো ইয়াক আমি এনেকুৱা ধৰণে লিখিম ফাৰ্ষ্টতে আমি লিখিলো x - 3y = 0 এই 3y টো লেফট হ্যান্ড সাইডলৈ লৈ আনিলো ইয়াত সন্মুখত একো চিন নাথাকিলে প্লাস ধৰো এফালে আহিলে মাইনাস হৈ গ'ল আৰু এই সাইডটো কি হৈ গ'ল 0 এতিয়া আমি আগৰ নিচিনাকৈ x + -3y টো ব্ৰেকেটৰ ভিতৰত দিলো আৰু c ৰ মানটো যেটো নাই গতিকে তো আমি 0 ধৰি ল'ব লাগিব c ৰ জায়গা দিলো কিমান 0 = 0 তো ইয়াৰ পৰা আমি এতিয়া a b আৰু c ৰ মানটো পাই যাম a ৰ মান হ'ব x ৰ হহক একো নাথাকিলে 1 ধৰিম b ৰ মানটো ধৰিম y ৰ হহক অৰ্থাৎ -3 আৰু c ৰ মানটো কিমান হ'ব 0 সো আমি হেকত লিখি দিলো a = 1 b = -3 c = 0 এটো হৈছে ইয়াৰ সমাধান এবাৰ আমি 5 নম্বৰটো সমাধান কৰিম ইয়াত দিছে 2x - 5y এটো আমি আগৰ নিচিনাকৈ সমাধান কৰিম -5y টো এফালে আহিলে কি হৈ যাব প্লাস হৈ যাব তো আমি এটা কি পালো 2x প্লাস এই -5y টো ৰাইট হ্যান্ড সাইডৰ পৰা লেফট হ্যান্ড সাইডলৈ আহি প্লাস হৈ গ'ল +5y আৰু ইকুৱেল ইয়াত একো নাই যেহেতু কি হৈ গ'ল এটো 0 যেটো -5y টো এফালে গুছি আহিলে গতিকে ইয়াত 0 হ'ব এতিয়া যদি আমি এই সমীকৰণটোক ইয়াৰ লগত তুলনা কৰিছো তেতিয়া হলে আমাৰ ax আছে ইয়াত ঠিক অনুৰূপ ধৰণে by আছে কিন্তু c মানটো ইয়াত নাই গতিকে c টো আমি কি ধৰি ল'ব লাগিব 0 গতিকে আমি কি লিখি দিলো 2x + 5y + c মানে কি ধৰি ললো 0 ইকুৱেল কি আছে আমাৰ 0 তো ইয়াৰ পৰা আমি ax a ৰ মান আৰু b ৰ মান আৰু c ৰ মান পাই যাম a ৰ মানটো হ'ব x ৰ হহক অৰ্থাৎ 2 b ৰ মানটো হ'ব y ৰ হহক অৰ্থাৎ 5 আৰু c ৰ মানটো কি হ'ব 0 গতিকে হেকত আমি লিখি দিলো a = 2 b = 5 c = 0 এটো হৈছে ইয়াৰ সমাধান কোৱেশ্চন নম্বৰ 6 টোত দিছে 28x + 2 = 0 তো ইয়াত যদি আমি এই সমীকৰণটোক ইয়াৰ লগত তুলনা কৰিছো তেতিয়া হলে ax ৰ মান দিয়া আছে আৰু c টো হ'ব 2 কিন্তু by ৰ মানটো ইয়াত নাই যেহেতু y ৰ হহক ইয়াত নাই গতিকে তো আমি 0 বুলি ধৰি লব পাৰো তো ইয়াক আমি এনেকুৱা ধৰণে লিখিব পাৰো 28x + 0y + 2 = 0 ইয়াত যেহেতু b ৰ কোনো by ৰ কোনো মান নাই গতিকে আমি এটো কি ধৰি লৈছো b ৰ জায়গাত ধৰি লৈছো কি 0 তো ইয়াত আমি x ৰ মান পালো 3 b ৰ মান পালো y ৰ হহক মানে কিমান 0 আৰু c ৰ মান পালো 2 তো হেকিনিকে লাষ্টত লিখি দিলো এটাকে a = 3 b = 0 c = 2 এবাৰ 7 নম্বৰ প্ৰশ্নটোলৈ ইয়াত দিছে y - 2 = 0 ইয়াত তোমালোকে দেখা পাইছা প্ৰথম পদটো অৰ্থাৎ ax টো ইয়াত দিয়া নাই আৰু দ্বিতীয় পদটো দিয়া আছে আৰু তৃতীয় পদটো দিয়া আছে তো প্ৰথম পদটো যদি দিয়া নাথাকে তেতিয়া হলে x হওক a টো কি ধৰিব লাগিব 0 তাৰ মানটো আমি লিখিব লাগিব 0x গতিকে আমি ইয়াত কি লিখি ললো 0x + y আৰু এটো আমি যেটো আমাৰ ইয়াত ফৰ্মুলাত c ৰ আগত প্লাস আছে গতিকে প্লাস দি এটো -2 টো ব্ৰেকেটৰ ভিতৰত ভৰাই দিলো তো ইয়াত আমাৰ প্ৰথম পদ অৰ্থাৎ x ৰ হহক যেটো a ৰ ভ্যালুটো কিমান পালো 0 y ৰ হহক অৰ্থাৎ b ৰ ভ্যালুটো কিমান পালো 1 আৰু c ৰ ভ্যালুটো পালো -2 এখিনতে তোমালোকে মনত ৰাখিবা যদি প্ৰথম পদটো দিয়া নাথাকে তেতিয়া হলে a ৰ ভ্যালু হ'ব 0 যদি দ্বিতীয় পদ দিয়া নাথাকে তেতিয়া হলে b ৰ ভ্যালু হ'ব 0 আৰু যদি তৃতীয় পদ দিয়া নাথাকে তেতিয়া হলে c ৰ ভ্যালুটো হ'ব 0 গতিকে ইয়াত আমি a ৰ ভ্যালুটো কিমান পালো 0 b ৰ ভ্যালুটো y ৰ হহক মানে কিমান এক এটা আছে বুলি ধৰি ল'ব লাগিব সন্মুখত b ৰ ভ্যালু পালো 1 আৰু c ৰ ভ্যালুটো পালো কিমান -2 এটো হৈছে ইয়াৰ সমাধান বা 8 নম্বৰ প্ৰশ্ন 2 নম্বৰ অন্তিমটো ইয়াত কিমান দিছে 5 = 2x তো এটা আমি উল্টাই লিখিব পাৰো যদি 5 = 2x হয় তেতিয়া হলে 2x = 5 হ'ব তো হেকাৰণে আমি লিখি ললো 2x = 5 এটা +5 টো এফালে আহিলে মাইনাস হৈ যাব তো আমি লিখি ললো 2x - 5 = 0 ইয়াতে তোমালোকে দেখা পাইছা প্ৰথম পদটো আছে কিন্তু দ্বিতীয় পদ অৰ্থাৎ b ৰ ভ্যালুটো নাই অৰ্থাৎ y হহক নাই ইয়াত আৰু c টো ঠিকে আছে গতিকে আমি কি লিখিব লাগিব যেটো দ্বিতীয় পদটো 0y লিখি ল'ব লাগিব তো এটা আমি লিখি দিব পাৰো 2x +
0y প্লাছ মাইনাছ 5 ইজুকেল 0 এই দ্বিতীয় পদটো যেহেতু নাই এইটো আমি কি ধৰি লৈছোঁ 0y লিখি ল'ব লাগে গতিকে এতিয়া আমি a এৰ মানটো পালোঁ কিমান 2 আৰু b এৰ মানটো একো নাই গতিকে আমি নাছিলে প্ৰশ্নটোত গতিকে দ্বিতীয় পদটোত b এৰ ভ্যালুটো কিমান হ'ব 0 আৰু c এৰ ভ্যালুটো হ'ব -5 এবাৰ আহোঁ কোৱেশ্চন নম্বৰ 3 লে 4.1 ৰ অন্তিমটো প্ৰশ্ন ইয়াত আমাক এটা MCQৰ প্ৰশ্ন দিছে এই কোৱেশ্চনটো দিছে x আৰু y দুটা চলকযুক্ত এটা ৰৈখিক সমীকৰণৰ ৰূপ ax + by + c = 0 হ'ব যেতিয়া অপচন এ দিছে a = not 0 b = not 0 b দিছে a = not 0 b = 0 আৰু c টো দিছে a = 0 b = not 0 d টো দিছে a = 0 c = 0 তো একেবাৰে সিম্পল তোমালোকে জানা যে ax + by + c = 0 কেতিয়া হ'ব যেতিয়া a = not 0 b = not 0 হয় গতিকে ইয়াত শুদ্ধ এনসাৰটো হ'ব অপচন এ